চিনেমেটিক শ্বট আৰু টিভিটো এবাৰ অকণমান চলাই দিলে হ'ল বস্তুটো লাইভ টেলিকাষ্ট চলিব এইটো বাছ ধুনীয়া এইখন অলপমান হেৰি কৰি ধৰিব কাৰ্ডবিলাক দেখাই দিওঁ নেকি আপুনি দেখুৱাব পাৰে কাৰ্ডবিলাক মানে ইয়াত তিনিটা চিম্বল আছে আৰু এইটো অলপ ঘূৰাই দিওঁ ন সোমবাৰ ধুনীয়া মঙলবাৰ বাছ আগৰ সংখ্যা পাছৰ সংখ্যা আপোনালোকৰ মেইন মানুহ না এবাৰ ঘূৰাই দিওঁ ন ছাৰ এইটো শাহু আনি দিয়কচোন শাহু ইম্পৰ্টেণ্ট ছাৰ এইটোহে বেছি ইম্পৰ্টেণ্ট ছাৰ জি যোৱাই ন এইটো ছাৰ নম্বৰ এইটো এনেকৈ দিলে একটো ওলাই যাব সংখ্যা আৰু আখৰ সুন্দৰ এইটো এবাৰ ডিছপ্লে কৰি দিয়া বস্তুটো শৰৎ হেমন্ত শীত বসন্ত আৰু ন বিষ্ণু বৰ্ষা সুন্দৰ মানে বাকলি গুচালে আমি হেৰিটো পাম আৰু মাছটো অলপ কষ্ট পাব আৰু উপায় নাই আচ্ছা এইটো হ'ল তোমাৰ এইটো স্বৰচিহ্নবোৰ যোগ কৰিলে এইটো আৰু পতাকাৰ ছবিও আছে নেকি ছবিটো উলিয়াই দেখুৱাই দিওঁ বঢ়িয়া সুন্দৰ বুটটো ভাল লাগিছে সেউজীয়া বুট ঘাঁহ নাখাব নাপায় সি নিজে ঘাঁহ হৈ গৈছে বাইদেউ নিৰলে বহি আছে আচ্ছা এইটো আপুনি ঘূৰাই দিব পিছত হা এইটো ৰঙৰ চিনাকি নেকি ৰঙা ধুনীয়া ধুনীয়া একদম এইটো আলোকে আলোকিত হৈ গৈছে আপোনাৰ ছবিটো বতৰৰ উপযোগী হেল্ল' ছাৰ আৰু এবাৰ মাৰিব দিছোঁ মই এবাৰ মাৰিলোৱে তথাপি আৰু এবাৰ সেইটো হ'ল দীৰ্ঘ কাৰণে মানে ন মানে চিন নাই সেইটো কাৰণে লিখা নাই আৰু দিয়কচোন এইকেইটা এটা এটাকৈ উলিয়াই দিয়ক বস্তুটো ডিছপ্লে কৰি দিয়ক বোৱালগুৰি এইটো হ'ল 002 তাৰমানে এইটো 0 আৰু ইফালে চালিলে এইটো 2 হ'ব মানে আচ্ছা বিফৰ আফটাৰ আৰু এইটো ইয়াতে হেৰি আছে মানে অসম হস্ৰ মানে ইটা নহয় কিতাপ আম ঠিক আছে ধুনীয়া আছে এইটো মানে যোগফল আৰু গৰাকীকেইজনকো দেখুৱাই দিছোঁ বাৰু 8+2 10 9+2 11 এনেকৈ ন এইটো বেক চাইডে কিবা ব্যৱস্থা কৰিছে নেকি ইয়াতে নাই ন এইটো এনেকৈ টানি দিলে এইখিনি সোমোৱাই থৈছোঁ মানে টেনলৈকে আছে মানে সোমোৱালে আগৰ পিছৰটো আহে আৰু 2 পিছত 3 পিছত 4 যদি মাজৰ সংখ্যাটো যদি দেখুৱাই তেতিয়াও ধৰি লওক ক'ব পাৰিব 3 আৰু 4 মাজত আৰু বিভিন্ন শেপ আৰু সেইটো শেপ এইটো দেখক এইটো ডে ক্লাছ 2ত আছে সানডে মনডে গছডালতে গোটেইবোৰ বনোৱা গৈছে আৰু এইটো দি
যোগ পূৰণ হৰণ গোটেইকেইটা শিকিব পাৰি আৰু উম, পূৰণ উম, তাৰপিছতে বিয়োগ যোগ হৰণ অঁ গোটেইবোৰ মিলাই আৰু এটাতে মানে গোটেইকেইটা হয় আৰু এইটো মানে আপোনাৰ এইটো দি ধৰি লওক মানে একো নাই এইটোত উম, কিন্তু একো নাথাকিলেও এটা শব্দ হয় তেনেকৈ কল কল তো আকাৰ দি এডাল আকাৰ দি আম অঁ ঠিক আছে এইটো কি বুজাব বিচাৰিছে এটা দুটা তিনিটা এনেকুৱা আৰু সংখ্যাৰ ধাৰণা এইটো এইকেইটা মানে ফুলৰ বাকচৰ পৰা ফুলৰ বাকচত থাকিব যেইটা মানে সংখ্যা আছে ল'ৰা ছোৱালীক নি মানে পেলাই দিব লাগিব দেখুৱাব লাগিব আৰু বেলেগ বেলেগ ৰঙৰ আছে আৰু অঁ আৰু এইটো মানে শব্দ গঠন আৰু শব্দ গঠন এইটো ৰ মাজত থকা শব্দবোৰ হয় তেনেকৈ আহি থাকিব মানে ৰটো জলৈকে যাব তাতে মানে এটা শব্দ গঠন হ'ব আৰু মাল্টি ৰেট টিচিং আৰু এইটো হ'ল আপোনাৰ এইটো মানে প্ৰতিটো আখৰৰ এটা স্বৰ কৰি চিহ্ন শব্দ তাৰ স্বৰ চিহ্ন লগা শব্দ হেৰি আৰু শব্দ বৃক্ষ আৰু এইটো হ'ল এইটো মানে ডাঙৰৰ ডাঙৰৰ পৰা সৰুলৈ সৰুৰ পৰা ডাঙৰলৈ এচেণ্ডিং আৰু ডিচেণ্ডিং অৰ্ডাৰটো মানে নাম্বাৰ কনচেপ্ট কনক আৰু সোণপাহিয়ে বৰশী বাই আছে সুন্দৰ ছাৰ ধুনীয়া হৈছে এই মেজিকটো এবাৰ দেখুৱাই দিয়ক আকাৰ কত হচইকাৰ হ'লে হচইকাৰডাল এনেকৈ যোগ হয় দীৰ্ঘিকাৰ হ'লে কত দীৰ্ঘিকাৰ কি কত হচৌকাৰ কো কত দীৰ্ঘকাৰ কো কত ৰিকাৰ কি এনেকৈ গৈ থাকিব আৰু গৈ থাকিব এনেকৈ ধুনীয়া হৈছে ছাৰ ঋতুকেইটা এবাৰ ৰোটেট কৰি দেখুৱাই দিয়ক একদম মনচুন চলি আছে ন লাহেকৈ ৱাহ স্প্ৰিং চামাৰ আৰু বৰ্তমান এইটো চলি আছে তাৰমানে আৰু ন উইণ্টাৰটো আৰু ভাল লাগিছে 25 ডিচেম্বৰ আহি আছে তাৰমানে আৰু ঠিক আছে এইটো স্বৰচিহ্ন আৰু স্বৰবৰ্ণ ন মানে অলপ জিভাখন আমি স্বৰবৰ্ণ আৰু এইফালে এইটো নাই মানে আকাৰ ধুনীয়া ভাল হৈছে এইখন বিগ বুক নেকি বাৰু বিগ বুকে আৰু চুটি দীঘলৰ ধুনীয়া দূৰত আছে ওচৰ দূৰ বুজাবলৈ ওচৰলৈ আহিলে সেইখন তাৰপাছত ওপৰ তল বুজাবলৈ তলত আছে এতিয়া ওপৰলৈ গ'ল সৰু ডাঙৰটো ধুনীয়া আৰু একেবাৰে তলৰখন মানে ই এটা বল লৈছোঁ আৰু ইয়াতকৈ ই সৰু কিন্তু এইটো আৰু ডাঙৰ মানে ইয়াতকৈ ডাঙৰ বৰ ধুনীয়া এই চাপৰ হৈ আছে ধুনীয়া এইটো ভিতৰ বাহিৰ বুজাবলৈ চৰাইটো বাহিৰত আছে এতিয়া পিঞ্জৰাৰ ভিতৰলৈ বাহিৰলৈ একদম বেছিক কনচেপ্টবিলাক আৰু ন 0ৰ পৰা 9লৈ সংখ্যা চিনাকিৰ কাৰণে যিটো সংখ্যা কোৱা যায় সেইটোতে সিহঁতে মানে লেখন দিবগৈ আৰু এইটো উপলা যুগৰ ধাৰণা দিবলৈ ঠিক আছে ইয়াত মানে উপলা সংখ্যাটো ইয়াত আহিব যে সেই ওপৰলৈ যাবগৈ একেলগে গোটেইকেইটা আকৌ যোগ কৰিব লাগিব ধুনীয়া বহুতকেইটা ধাৰণা এটাতে হৈছে আৰু বস্তুটো তাৰপিছত এখন নেওতাখন বুজাবৰ কাৰণে আৰু একে দুই তিনি দুটা থাকিব প্ৰথমে ভাল অমিতাৰ লগত ইটা দিলে নজ্বলে মানে গম পাইছোঁ তলত মেথছ চাই ইগলৰ লগত ইগল দিলেহে জ্বলিব জ্বলাই চাওঁতে সিহঁতে গম পাব লাইটিং থাকিলে মানে দৃষ্টিটো আকৰ্ষণ কৰে যে ল'ৰা ছোৱালীবিলাকৰ এইটো মৰ্ছ কডৰ নিচিনা আৰু বস্তু ন ভিতৰতো মেকানিকেলটো সিহঁতক নালাগে বাহিৰত নিমিলিলে নজ্বলে প্ৰথম শ্ৰেণীৰ সাক্ষৰতা পাঠৰ 2 বৰষুণত খেলুৱৈ যিটো আছিলে মানে আপোনাক কিখন নহয় মই পাছৱৰ্ড কৰিম এইটো মই এবাৰ অলৰেডি কৰিলোঁ হয় গান এটা দিব লাগিব আৰু